E20 ইন্ধনক লৈ দেশৰ আদালতৰ প্ৰথমটো ৰায়। গাড়ীৰ কোম্পানীয়ে দিব লাগিব নতুন গাড়ী। ভুক্তভোগী গ্ৰাহকক উভতাই দিব লাগিব মেৰামতিৰ খৰচ, দিব লাগিব ক্ষতিপূৰণ। E20 পেট্ৰলক লৈ দেশত প্ৰথমবাৰৰ বাবে এক উপভোক্তা আদালতে দিয়ে গুৰুত্বপূৰ্ণ ৰায়। ছত্তীশগড়ৰ ৰায়পুৰৰ এজন গাড়ীৰ গৰাকীয়ে E20 পেট্ৰল ব্যৱহাৰক লৈ দ্বাৰস্থ হৈছিল আদালতৰ। ভুক্তভোগী লোকজনে দাবী কৰিছিল E20 পেট্ৰল ব্যৱহাৰ কৰাৰ পিছত তেওঁৰ গাড়ীত বাৰে বাৰে হৈছিল বিজুতি। ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল তেওঁ। এই গোচৰত ৰায়পুৰৰ উপভোক্তা আদালতে গাড়ীৰ গৰাকীৰ পক্ষত দিয়ে ৰায়। গ্ৰাহকজনৰ অভিযোগ আছিল যে E20 পেট্ৰল ভৰোৱাৰ পিছৰে পৰা তেওঁৰ গাড়ীত বাৰে বাৰে যান্ত্ৰিক সমস্যাই দেখা দিছিল। হ্ৰাস পাইছিল গাড়ীৰ কাৰ্যক্ষমতা, ইঞ্জিন মিছফায়াৰ হোৱাৰ লগতে কমি গৈছিল মাইলেজ। গ্ৰাহকজনে আদালতক জনোৱা অনুসৰি কেইবাবাৰো কৰ্তৃত্বপ্ৰাপ্ত ছাৰ্ভিচ চেণ্টাৰলৈ গৈ মেৰামতি কৰাৰ পিছতো সমস্যাৰ সমাধান হোৱা নাছিল, যাৰ বাবে অৱশেষত ইঞ্জিনৰ নামত বৃহৎ ধন খৰচ কৰিবলগীয়া হৈছিল তেওঁ। প্ৰকৃততে গাড়ীখনৰ যান্ত্ৰিক সমস্যাৰ বাবে সঁচাকৈয়ে E20 পেট্ৰলেই জগৰীয়া নেকি? আদালতত গাড়ী নিৰ্মাতা কোম্পানী আৰু ডিলাৰে খাৰিজ কৰে এই অভিযোগ। তেওঁলোকৰ মতে গাড়ীখন E20 ইন্ধনৰ উপযোগী আছিল। তেওঁলোকে গাড়ীখনৰ সমস্যাৰ কাৰণ স্বাভাৱিক ক্ষয়ক্ষতি, সঠিক চোৱা চিতাৰ অভাৱ বা আন কিবা বুলি উল্লেখ কৰে। উপভোক্তা আদালতে অগ্ৰাহ্য কৰে গাড়ী নিৰ্মাতা কোম্পানীৰ এই যুক্তি। আদালতৰ নিৰ্দেশত কোৱা হৈছে গাড়ীৰ মালিকে কেইবাবাৰো গাড়ীখন মেৰামতিৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত ৱৰ্কশ্বপলৈ নিছিল, তথাপি একেধৰণৰ সমস্যাই বাৰে বাৰে হৈছিল। এই ঘটনাই উপভোক্তাগৰাকীৰ দাবীকহে শক্তিশালী কৰে। লগতে বৰ্তমান প্ৰায়বোৰ পেট্ৰল পাম্পতে E20 পেট্ৰলহে উপলব্ধ ইন্ধন হৈ পৰিছে। ফলত গ্ৰাহকৰ ওচৰত আন কোনো বিকল্প ইন্ধন বাছনিৰ সুযোগ নাই। এনে পৰিস্থিতিত য'ত বিকল্প নাই তাত গাড়ী চালকসকলে E20 ইন্ধন ব্যৱহাৰ নকৰাকৈ থকাটো আশা কৰিব নোৱাৰি বুলি ৰায়টোত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়ায় আদালতে। সেইবাবে উপভোক্তা আয়োগে গ্ৰাহকৰ অভিযোগ সঠিক বুলি গণ্য কৰে আৰু গাড়ী নিৰ্মাতা তথা ডিলাৰক বাহনৰ মালিকক মেৰামতিৰ খৰচ উভতাই দিবলৈ নিৰ্দেশ দিয়ে। লগতে গ্ৰাহকজনৰ মানসিক কষ্ট আৰু আইনী প্ৰক্ৰিয়াত হোৱা খৰচৰ বাবে অতিৰিক্ত ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিয়ে। কেৱল ইমানেই নহয়, ক্ষতিপূৰণৰ ধন পৰিশোধৰ বাবে সময়সীমাও নিৰ্ধাৰণ কৰি দিয়ে আদালতে। নিৰ্ধাৰিত সময়ৰ ভিতৰত ক্ষতিপূৰণ নিদিলে তাৰ ওপৰত সুদ আৰোপ কৰা হ'ব বুলিও কঠোৰ ৰায় দিয়ে আদালতে। উল্লেখযোগ্য যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে E20 পেট্ৰলৰ বিৰুদ্ধে প্ৰচাৰক ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰি আহিছে। তাৰ পৰিৱৰ্তে ৰায়পুৰৰ উপভোক্তা আদালতৰ এই ৰায়ে দেশত E20 পেট্ৰলক লৈ চলি থকা বিতৰ্কক যে নতুন মাত্ৰা দিব সেয়া নিশ্চিত। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।